টংলাত দুগৰাকী শিশু নিৰুদ্দেশ স্কুললৈ যোৱা পথৰ পৰা সন্ধানহীন শিশু দুগৰাকী স্কুললৈ যোৱা অৱস্থাত পথৰ পৰা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ শিশু দুগৰাকী গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা নামৰ শিশু দুগৰাকী নিৰুদ্দেশ টংলা জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হৈ আছে শিশু দুগৰাকী বিদ্যালয়লৈ যোৱা পথৰ পৰা নিৰুদ্দেশ হৈ আছে শিশু দুগৰাকী দুয়োগৰাকী শিশু কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অধ্যয়নৰত আছিল ৰাতিপুৱা পৰীক্ষা দিব গৈছিল ইহঁতে দুটাই স্কুল ড্ৰেছতে গৈছে ইহঁতে দুটাই এতিয়ালৈকে দেখা দেখি নাই ছোৱালী দুটা পৰীক্ষা দিব নাপালে ছাৰে ফোন মাৰিছে মোক 10:30-11টা বজাত তাৰপিছত ছোৱালী দুটা নাই অকলে গৈছে এনে দুটাই কেন্দ্ৰীয় জাতীয় বিদ্যালয় এটা হ'ল ডাঙৰটো হ'ল শ্ৰী গৌৰৱ শৰ্মা আৰু সৰুটোৰ নাম শ্ৰী কৌশিক শৰ্মা বয়স 12-13 হ'ব দুটাৰে ইটোৱে মোৰ ঘৰ জোৰপুখুৰী পানীয়া কলেজৰ জোৰপুখুৰী কয় এইখিনি বৰজলা নাই কুমুৰিগিলা এইবিলাক সন্দেহ নাই জনাইছোঁ এইবিলাক টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NE 24/7